আজি মই নৱম শ্ৰেণী দ্য লিটল গাৰ্ল পাঠটোৰ দ্বিতীয়টো খণ্ড প্ৰশ্ন উত্তৰ তোমালোকলৈ লৈ আহিছোঁ। প্ৰথম কুৱেশ্যন, why was কেজিয়া afraid of her father? কৈছে যে কেজিয়াই তাৰ দেউতাকক কিয় ভয় কৰিছিলে? আমি কি জানিছিলোঁ? Just she was afraid because he is strict, is not it? And instead of love and affection that Kezia sought from her father, he gave her physical punishment, which instilled fear in her mind, is not it? And her father's giant figure also terrified little Kezia. কৈছে তাই দেউতাকজন বৰ কাৰা প্ৰকৃতিৰ আছিলে, নিয়মৰ হেৰফেৰ নোহোৱা বিধৰ মানুহ আছিলে। আৰু কি হৈছে, তেওঁ তাই বয়সৰ এজনী ছোৱালী যিবিলাক মৰম আৰু ভাল পোৱা পাব লাগে, সেই বয়সত কি হৈছে তাই দেউতাকৰ পৰা ফিজিকেল পানিছমেণ্ট অৰ্থাৎ শাৰীৰিক শাস্তিহে পাইছিলে। আৰু সেইকাৰণে কি হৈছিল, তাইৰ মনত এটা ভয় ভাৱে ঠাই লৈছিলে। আৰু তাইৰ দেউতাকৰ শৰীৰ জায়েণ্ট লাইক শৰীৰটোৱেও বা বিশালকায় শৰীৰটোও তাই দেখি ভয় কৰিছিলে। দ্বিতীয় প্ৰশ্ন, হু ৱেৰ দ্য পিপল ইন কাজিয়াছ ফেমিলি? কাজিয়াৰ ফেমিলি কোন কোন মানুহ আছিলে বাৰু? ইন কাজিয়াছ ফেমিলি উই হেভ চিন her strict father, stern mother, and a loving grandmother, is that it? So কাজিয়াৰ পৰিয়ালত আছিলে তাই কঠোৰ নিয়মৰ দেউতাক, কঠোৰ মাক আৰু এগৰাকী মৰমীয়াল আইতাক আছিলে। Question 3, what was Kejia's father's routine? কাজিয়াৰ দেউতাকৰ টাইম টেবুল বা ৰুটিন কি আছিলে বাৰু? বিফৰ গোয়িং টু হিজ অফিচ, অফিচলৈ যোৱাৰ আগতে তেওঁ কি দিনলিপি আছিল, কেনেকৈ তেওঁ গৈছিলে আচলতে? বিফৰ গোয়িং টু অফিচ উই হেভ চিন কাজিয়া's father would visit Kajia in her room, is not it? And gave her a kiss and after that leave for work in his careers. So প্ৰতিদিনে ৰাতিপুৱাই কি কৰিছিলে সি? তেওঁ অফিচ যোৱাৰ আগতে তাই কাষলৈ আহিছিলে, হয় নাই? ৰুমলৈ আহিছিলে আৰু তাইক এটা চুমা খাইছিল। আৰু তেতিয়া তাইও যায় হয় নেকি দেউতা বা এনেকুৱা ধৰণৰ কথা ঠিক আছে বুলি সঁহাৰি দিছিলে, হয় নাই? আৰু তাৰপিছত কৈছিলে দেউতাকে গাড়ীত উঠি কামৰ কাৰণে ওলাই গৈছিলে। দ্বিতীয়টো হৈছে আফটাৰ কামিং বেক ফ্ৰম হিজ অফিচ, তেওঁৰ অফিচৰ পৰা যেতিয়া ঘূৰি আহে তেওঁ কি কৰে? আমি দেখিছিলোঁ আফটাৰ কামিং বেক ফ্ৰম অফিচ ইন দ্য ইভিনিং হোৱাট হি ডিড, he asked the tea to be bought for him in the drawing room, is not it? And he would order for his newspapers, slippers in loud voice. So সন্ধ্যা যেতিয়া তেওঁ কামৰ পৰা উভতি আহে তেতিয়া তেওঁ চিঞৰি চিঞৰি কি বিচাৰিছিলে? তেওঁ কৈছিলে মোৰ চাহকাপ ইয়ালৈ লৈ আহা, বাতৰি কাকত আহিলেনে, বা মা গৈ চোৱাচোন মোৰ আজি লিখাটো আজি ওলাইছেনে বাৰু, মোৰ চেণ্ডেলযোৰ ক'ত, এনেকৈ কৈছিলে। অৰ্থাৎ তেওঁ এইবিলাক বিচাৰিছিলে। অন ছানডেজ, দেওবাৰ দিনবিলাকত তেওঁ কি কৰিছিলে বাৰু? On Sundays afternoons, he would stretch out on the sofa, his handkerchief on his face, his feet on one of the base cushions, and would sleep sound and snore. দেওবাৰে কি কৰে? তেওঁ দেউতাকে মুখখন ৰুমালেৰে ঢাকি সোফাত আটাইতকৈ ধুনীয়া কুচনটোৰ ওপৰত ভৰি থৈ দীঘলকৈ পৰি নাক ঘৰঘৰাই শুই থাকে। Question 4, in what ways Kejia's grandmother encouraged her to get to know her father? কৈছে যে আইতাকে তাইক তেওঁৰ দেউতাকক কেনেকৈ জনাটো বিচাৰিছিলে? Kejia's grandmother wanted Kezia to understand and love her parents, is not it? So in order to develop that, she encouraged Kezia to go to downstairs every Sunday afternoon to spend time with their parents, her parents, and to get to know them better. So কি কৰিছিলে? প্ৰতি দেওবাৰে আবেলি আইতাকে তাইক মাক দেউতাকৰ সৈতে মন খুলি কথা পাতিবৰ কাৰণে চৰাঘৰে পঠিয়াইছিলে। আৰু তেওঁলোকে যাতে বুজিব পাৰে সেইকাৰণে তেওঁলোকক ওচৰত বহাটো তেওঁ বিচাৰিছিলে বা লগ লোৱাটো তেওঁ বিচাৰিছিলে। Question 5, Kejia's effort to please her father resulted in displeasing him very much. How did this happen? কাজিয়াৰ দেউতাকে কি কৰিছে? দেউতাকক সন্তুষ্ট কৰিবলৈ তাই যিটো চেষ্টা কৰিছিলে সেইটোৱে
অসন্তুষ্টিহে সৃষ্টি কৰিছিলে। হাউ ডিড দিছ হেপেন? এইটো কেনেকৈ হৈছিলে? So Kezia's grandmother suggested her to make a surprise gift for his father and to prepare a pin cushion, is that it? And her grandmother gave her a yellow silk cloth which she stitched from 3 strands and looking for the torn cloths and papers to stuff into the cushion, is that it? And when she went to her parents' room and she got some new tiny papers, fine papers, and what she did there, she tore them and stuffed it into the cushion and sewed it. Means does she prepared a cushion already? And after preparing this, in fact, she did, she committed a serious mistake of destroying her father's piece that he had prepared for the port authority. কি হৈছে, আইতাকে তাইক কৈছিলে যে দেউতাকৰ যেহেতু বাৰ্থডে আহি আছে, জন্মদিন আহি আছে, গতিকে তুমি তেওঁক এটা পিন কুচন এটা যদি উপহাৰ দিয়ে তেওঁ খুব ভাল পাব। আৰু সেইকাৰণে আইতাকে তাক হালধীয়া ৰঙৰ কাপোৰ এখন দিছিলে, নহয়নে? আৰু সেই কাপোৰখনত কি কৰিছিলে, তাই 3টা ছাইড চিলাই তাৰ ভিতৰত কাগজ বা কাপোৰ মানে স্ক্ৰেপ কাপোৰ ভৰাবলৈ বিচাৰি ফুৰি দেউতাক মাকৰ ৰুমলৈ গৈছিলে। আৰু মাকৰ টেবুলত তাই কিছুমান কাগজ দেখিছিলে, ফাইন পেপাৰ্ছ পাইছিলে, আৰু সেইবিলাক সৰু সৰুকৈ ফালি তাই সেই পিন কুচনটোত ভৰাই 4 নম্বৰ ফালটো চিলাই দিছিলে, হয়নে? কিন্তু তাতে অৰ্থন্তটো লাগিল, যেতিয়া তাই মানে কাগজখিনি সোমাই থাকিলে সেইখিনিতে তাইৰ এটা ডাঙৰ ভুল হৈ গ'ল। তাই কি কৰিলে, দেউতাকৰ খুব দৰকাৰী পৰ্ট অথৰিটিক লৈ লিখি থোৱা এটা সুন্দৰ স্পীচ তাই নষ্ট কৰি পেলাই সৰু সৰু টুকুৰা কৰি ভাঙি ফালি তাই সেইটো পিন কুচনটোত সোমোৱাই দিলে। চ' এই কথাটো গম পোৱাৰ পিছত দেউতাকৰ খুব খং উঠিছিলে আৰু তেওঁ তাক শাস্তিও দিছিলে। আৰু সেইকাৰণে কি হৈছে, তাই দেউতাকক সন্তুষ্ট কৰিবলৈ বাৰ্থডে গিফ্ট দি বা জন্মদিনৰ উপহাৰ হিচাপে দিবলৈ চিলোৱা বা বনোৱা সেই পিন কুচনটোৱে শেষত অসন্তুষ্টিহে সৃষ্টি কৰিছিলে, কিয়নো তাই এখন দৰকাৰী কাগজ দেউতাকৰ ফালি পেলাইছিলে। Question 6. Kezia decided that there were different kinds of fathers. What kind of father was Mr. McDonald and how was he different from Kezia's father? So Kezia decide কৰিছিলে বা ভাবিছিলে যে different kind of fathers আছে বা আছে, আৰু মেকডনাল্ড কেনেকৈ দেউতাক আছিলে বাৰু, আৰু তাই দেউতাকৰ পৰা তেওঁ কেনেকৈ পৃথক আছিলে। Actually, what Kezia has seen, Mr. McDonald is her next door neighbors, is that it? So she has seen often McDonald is playing with his 5 children in the garden, but she has find that they are all happy and they spend the evening time with their father very happily and play in the garden. But what happened, by looking all these things, she think that there are different kinds of father like McDonald. He was a kind, understanding father who loved his children very much. So কি হৈছে, তাই সিহঁতৰ ঘৰৰ কাষৰে যে মেকডনাল্ড নামৰ মানুহজন থাকিছিলে, কিন্তু তেওঁ 5টা ল'ৰা ছোৱালী আছিলে, আৰু তাই ঘৰৰ চৌহদতে দেখিছিলে যে সিহঁতি মানে এইটো কথা দেখে তাই যে সদায় তেওঁ এই 5টা সন্তানৰ লগত আবেলি সময়ত ধুনীয়াকৈ বাগিচাত খেল খেলি থাকে, আনন্দৰে তেওঁলোকে সকলোৱে মিলি খেল খেলি থাকে। আৰু তেতিয়া তাই আৰু কি হৈছিলে, মিষ্টাৰ মেকডনাল্ড এজন কি হৈছে কেনেকুৱা প্ৰকৃতিৰ মানুহ, তেওঁ দয়ালু আৰু তেওঁ নিজৰ ল'ৰা ছোৱালীবিলাকক খুব ভাল পায়, তেওঁ খুব বুজা শক্তি আছে, তেওঁ দয়ালু আৰু আণ্ডাৰষ্টেণ্ডিং ফাদাৰ, খুব বুজে আৰু তেওঁ নিজৰ ল'ৰা ছোৱালীবিলাকক খুব ভাল পায়। কিন্তু অন্যহাতে কি হৈছে, তেওঁৰ দেউতাক অলপ ডিফাৰেণ্ট, বেলেগ, কিয়নো মানে তাই দেউতাক যোন ৰুড, অলপ ৰাফ টাকৰ, আৰু তেওঁ কেতিয়াও মানে নম্ৰভাৱে তাইৰ লগত কথা পাতিয়ে পোৱা নাই। তেওঁ নিজৰ কামতে সদায় ব্যস্ত হৈ থাকে, আৰু কামৰ পৰা আহি তেওঁ ইমানেই ভাগৰুৱা হৈ যায় যে দিনটো বেছিভাগ সময় তেওঁ শুয়ে কটায়। আৰু তেওঁ কেতিয়াবা তাইক শাস্তিও দিয়ে, কেতিয়াবা যে তাই খোকোজাকৈ কথা কয় বা শুনাকৈ কথা কয়,
আৰু সৰু সৰু ভুলবোৰ কৰে সেইবিলাক তাই শাস্তিও দিয়ে সো এই যে ষ্ট্ৰিক্ট নেচাৰ বা কঠোৰ প্ৰকৃতিৰ দেউতাকৰ যে চৰিত্ৰটো দিছ মেড কাজিয়া wonder for what had God made fathers তাই আচৰিত হয় তাই ভাবে ভগৱানে বাৰু কেলে দেউতাকবিলাকক বনাইছে Question 7 How does Kajias begin to see her father as a human being who needs her sympathy কৈছে কাজিয়াই কেনেকৈ তাই দেউতাকক চাইছিলে as a human being আৰু যি নেকি তাইৰ পৰা sympathy বা সহানুভূতি বিচাৰে One day, Kaji's father, what happened? Kaji's mother was ill, and her granny was supposed to go with her to the hospital. She left along at her home with her cook and father. So at night, as she has nightmare. So she's afraid in the evening, afraid of night, and what she did? That night, she had a horrible dream and she wept in that dream. When she woke up, she found her father caught up her in his arm and took her to his room and lay her beside his bed, beside his seat. He asked her to rub her feet against his legs and make them warm. By that moment, Kajia felt that maybe felt his affection, that realized that as her father worked really hard and tired poor man who needed sympathy and concern actually. And there was no one to look after him. And although he was big, but not as soft as granny or grandmother, Kajia realized that he loved her and he was also a human being who needed for sympathy and she started loving her father. কৈছে এদিন যেতিয়া তাহাঁতৰ মাকৰ গা বেয়া হ'ল আইতাকে মাকৰ লগতে হস্পিটেললৈ যাবলগীয়া হ'ল হঠাতে তাই ঘৰত ৰান্ধনি আৰু দেউতাকৰ সৈতে থৈ গ'ল দিনত ঠিক সমস্যা হোৱা নাছিল কিন্তু ৰাতি যেতিয়া তাই শুবলৈ গৈছিলে তাই হঠাৎ ভয় লাগি গ'ল কিয়নো তাই মানে প্ৰায় ৰাতি সপোন দেখে আৰু তেতিয়া কৈছে তাই যেহেতু আন্ধাৰ থাকিব নোৱাৰে সেইকাৰণে কি হৈছে তাই ভয় আন্ধাৰত একচুৱেলি তাই ভয় কৰে সপোন দেখে কাৰণে ৰাতি তাই সঁচাই সেইদিনাখন কি হ'ল সপোন দেখিলে সদায় দেখাৰ দৰে এজন মানুহে তাই খেদি আহিছে দাখন লৈ আৰু ৰছী এডাল লৈ তো তাই ভয়ত লৰচৰ কৰিব পৰা নাই আৰু ভয়তে আইতাকে চিঞৰি কান্দি পেলালে মান যেতিয়া তাই সাৰ পাই উঠি দেখিছে মানে দেউতাক আহি তাই কাষত ৰখি আছে আৰু তাই কান্দি থকাৰ পাছত দেউতাকে কি হৈছে তাই কুলাত তুলি ফু মাৰি নিজৰ মুমডাল নমাই তাইক নিজৰ কুলাত তুলি নিজৰ বিচনালৈ লৈ গ'ল আৰু তেওঁৰ কাষতে শুৱাই দিলে তাই ভয়তে মানে সেই সপোনটোৰ কথা ভাবি তাই দেউতাকক মানে হাতত যিহেতু মূৰত শুই আছিলে তেওঁ চাৰ্টটো খামুচি ধৰি শুই থাকিলে আৰু তেতিয়া তাই এনেকুৱা ল'লে সম্পূৰ্ণ তাইৰ মনৰ পৰা ভয়টো আঁতৰি গ'ল আৰু নিশ্চিন্ত মনে শুই থাকিল আচলতে কি গোটেই দিনটোৰ কামৰ পিছত ভাগৰি থকা দেউতাকে সৰু ছোৱালীজনীকৈ আগতে টোপনিও যায় হয়নে আৰু সেইকাৰণে কি হৈছে তেওঁ তাই মনৰ হঠাৎ এটা নতুন ভাৱ আহিলে তাই ভবাৰে দেউতাক প্ৰকাণ্ড দৈত্যৰ দৰেও নহয় আৰু যি নেকি ঘৰৰ সকলোকে চোৱা চিতা কৰিব লাগে গতিকে সেই মানুহজন তেওঁকো চোৱা দৰকাৰ অৰ্থাৎ তেওঁলোকৰ সহানুভূতি দৰকাৰ আচলতে সদায় কামলৈ গৈ ঘৰতে ভাগৰি উভতি অহা মানুহজন একধনাল হ'ব নোৱাৰে তাই ভাবিলে আৰু তাই নিজেও অনুভৱ কৰিলে যিহেতু দেউতাকে তেওঁক পানিছমেণ্ট দিছিলে কি কাৰণে দিছিলে কাৰণ দেউতাকৰ সেই সুন্দৰ লেখাটো তাই ফালি পেলাইছিলে হয়নে তাই নিজেও ৰিয়েলাইজ কৰিলে বা অনুভৱ কৰিলে যে তাই এটা ভুল কাম কৰিছিলে আৰু সেইকাৰণেহে দেউতাকে তাইক শাস্তি দিছিলে এই গোটেই কথাবিলাক ভাবি ভাবি তাই বাগৰ হলাওঁতে তাই এটা হুমুনিয়া ওলাই গ'ল আৰু যে হুমুনিয়াহত তাই মানে কি হৈছে দেউতাকেও তাই মানে সুধিলে যে কিহৰ কাৰণে হুমুনিয়া ওলাইছে তাইও তেতিয়া কৈছিলে যে দেউতা তোমাৰ বুকুখনৰ ধপধপনিবিলাক মই শুনিব পাৰিছোঁ আৰু সঁচাকৈ তোমাৰ অন্তৰখন বৰ ভাল অৰ্থাৎ তাই অনুভৱ কৰিছিলে যে তাই দেউতাক খুব ভাল মনৰ মানুহ আৰু হি লাভছ হাৰ তাৰমানে তেওঁ তাক ভাল পায় আৰু তেওঁ এজন যিহেতু হিউমেন বিং সেইকাৰণে কৈছে নিডেড হাৰ চিম্পেথি এণ্ড
তাইৰ সহানুভূতি বিচাৰে সেইকাৰণে সহানুভূতিৰ প্ৰয়োজন আৰু তেনেকৈ তাই তেতিয়াৰ পৰাই তাই কি হৈছে দেউতাকক আকৌ ভাল পাবলৈ আৰম্ভ কৰিলে। That's all.